তই মোক কি বুলি ভাবিলি শিৱসাগৰত চিলনী চোৰৰ বিলৈ চেষ্টা অথলে গ'ল ভাবিছিল কিন্তু সি নোৱাৰিলে এ কয় চোৰৰ বিদ্যা উত্তম বিদ্যা ধৰা পৰিলে শিলৰ খুন্দা সঁচাকৈ দেওবাৰে তাৰ দশা আছিল বেয়া 2 কিলোমিটাৰ খেদি খেদি মহিলাই ধৰিলে চোৰক আৰু তাৰ পাছত কি হ'ল চাওক চহৰাঞ্চলৰ পাছত এইবাৰ শিৱসাগৰৰ গ্ৰামাঞ্চলতো দৈনিক বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস বৰপাত্ৰ আলি হৈ স্কুটিৰে বান্ধৱীৰ সৈতে ঘৰলৈ আহি আছিল 10 গাঁৱৰ সন্ধ্যা কোঁৱৰ নামৰ এগৰাকী মহিলা মোহনপাৰাত বাটতে খাপ পাতি আছিল বিজয় বুঢ়াগোহাঁই মানে অলপ আগত আপুনি দেখা চৰগুৰ খোৱা সেই চোৰটো মোহনপাৰাৰ পৰাই মহিলাগৰাকীক অনুসৰণ কৰি আহিছিল চোৰটোৱে তাৰ পাছতে আৰম্ভ হয় কাহানী সুযোগ বুজি মহিলাগৰাকীৰ ডিঙিৰ পৰা চেইন থপিয়াই পলায়ন কৰে বিজয়ে মাত্ৰ 2 কিলোমিটাৰ বাদ বিজয় হৈও বিজয় হাৰিল মহিলাগৰাকীয়ে খেদি খেদি নিমাইজানত কৰায়ত্ব কৰে চোৰটোক তাৰ পাছতে চোৰৰ সন্মুখত আঘাতপ্ৰাপ্ত বাঘিনীৰ ৰূপ ল'লে মহিলাগৰাকীয়ে ৰাইজে উত্তম মধ্যম সোধাই পৰৱৰ্তী সময়ত চোৰটোক গতালে আৰক্ষীৰ তৎপৰতাতে উদ্ধাৰ হ'ল মহিলাগৰাকীৰ চেইন বৰ্তমান শিৱসাগৰ সদৰ আৰক্ষীৰ জিম্মাতে থকা চোৰটোক শাস্তি প্ৰদানৰ দাবী ভুক্তভোগী মহিলাগৰাকীৰ শিৱসাগৰৰ পৰা ভৈৰৱ মুণ্ডাৰ ৰিপৰ্ট প্ৰাগ নিউজ